নমস্কাৰ, মই ডাক্তৰ পূৰ্ণব্ৰত কাশ্যপ, স্নায়ুৰোগ বিশেষজ্ঞ, নাৰায়ণ হস্পিটেল। আজি মই ক'বলৈ গৈ আছোঁ ষ্ট্ৰোকৰ বিভিন্ন লক্ষণসমূহৰ বিষয়ে। ষ্ট্ৰোক হৈছে আমাৰ মগজুৰ এটা তাৎক্ষণিক বিসংগতি। এই মগজুত ৰক্তক্ষৰণ বা তেজৰ চেকুৰা বান্ধি তেজৰ নলী বন্ধ হৈ মগজুৰ কোষ বিনষ্ট হোৱাৰ ফলত হোৱা এটি সমস্যা। ইয়াৰ বিভিন্ন লক্ষণসমূহৰ ভিতৰত প্ৰধানতঃ হঠাতে মূৰ্ছা যোৱা, কথা পাহৰি যোৱা, কথা ক'ব নোৱাৰা হোৱা, হঠাৎ চকুৰে নেদেখা হৈ যোৱা বা হঠাতে মুখখন বেকা হৈ যোৱা, কথাবোৰ অস্পষ্ট হোৱা, শৰীৰৰ কোনোবা এটা অংশ অচল হৈ পৰা বা চুলে গম নোপোৱা হৈ যোৱা ইত্যাদি প্ৰধানতঃ। এই চিমটম বা লক্ষণসমূহ যদি আমি প্ৰাথমিকভাৱে চিনাক্তকৰণ কৰিব পাৰোঁ, তেতিয়া সময় থাকোঁতে আমি ইয়াৰ উপযুক্ত চিকিৎসা দিলে পেচেণ্টজন বা ৰোগীজনৰ সোনকালে আৰোগ্য হয়। গতিকে আমি বিভিন্ন সজাগতাৰ বাবে আমি আমাৰ স্বাস্থ্যকৰ্মীসমূহৰ মাজত সজাগতা সভাৰ আয়োজন কৰিব পাৰোঁ আৰু বিভিন্ন দৃশ্যশ্ৰাব্য মাধ্যমৰ জৰিয়তে আমি তেখেতসকলক শিক্ষিত কৰিব পাৰোঁ, যাতে প্ৰাথমিক চিনাক্তকৰণ কৰি ৰোগীজন এখন উপযুক্ত চিকিৎসা উপলব্ধ চিকিৎসালয়লৈ তেওঁলোকে সময়মতে প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।